নমস্কাৰ আজি হৈছে ২৬ নৱেম্বৰ বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যজুৰি আৰম্ভ হৈছে এছআৰ প্ৰক্ৰিয়া আৰু ঘৰে ঘৰে ভোটাৰ তালিকা পৰীক্ষণ কৰিছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পৰীক্ষণ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথিপত্ৰ আৰু উপযুক্ত নথিপত্ৰ নাপালে বাতিল কৰা হ'ব পাৰে আপোনাৰ ভোটাৰ কাৰ্ডখন আৰু নথিপত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব বুথ এজেণ্ট আৰু ২০ ডিচেম্বৰ পৰ্যন্ত সষ্টম হৈ থাকক ভোটাৰ আৰু ঘৰে ঘৰে গৈ বুথ এজেণ্টে পৰীক্ষণ কৰিব আপোনাৰ নথি আৰু ঠিকনা পৰিৱৰ্তন কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব নিৰ্বাচন আয়োগ আৰু যদিহে কোনোবাই ঠিকনা পৰিৱৰ্তন কৰিছে তেন্তে সাৱধান হৈ যাওক কিয়নো ঠিকনা পৰিৱৰ্তন কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব নিৰ্বাচন আয়োগ আৰু খচৰা ভোটাৰ তালিকাত নাম কটা গ'লে কৰিব পাৰিব আপুনি আবেদন আৰু ২৭ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীৰ ভিতৰতে আপুনি দাখিল কৰিব লাগিব আপত্তি আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২২ চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে আৰু ২০২৬ নিৰ্বাচনৰ পূৰ্বে অসমত ভোটাধিকাৰ পৰীক্ষণ কৰা হৈছে তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথি আৰু উপযুক্ত নথিপত্ৰ নাপালে বাতিল হ'ব পাৰে আপোনাৰ ভোটাৰ কাৰ্ডখন আৰু নথিপত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব বুথ এজেণ্ট জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ হত্যাকাৰী কোন শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ নে অমৃতপ্ৰভা মহন্ত এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে যে জুবিন গাৰ্গৰ আসল হত্যাকাৰী কোন এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে কেতবোৰ বিস্ফোৰক মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক কোনে হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক তাক লৈ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰী কোন তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ নে অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ আসল হত্যাকাৰী চিনাক্ত হৈছে জুবিন গাৰ্গৰ হত্যাকাৰী আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছিল ধনৰ বাবে হত্যা কৰা হৈছিল জুবিন গাৰ্গক আৰু এজনে হত্যা কৰিছে আন কেইজনে সহযোগ কৰিছে আৰু ৪ৰ পৰা ৫ জনে মিলি হত্যা কৰিছে আমাৰ জুবিন গাৰ্গক আৰু জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি আহিছিল আৰু কোভিডৰ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা জুবিনৰ লগত এক ষড়যন্ত্ৰ চলিছিল আৰু জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো হাৰি যাব নোৱাৰে ৮ তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ব আৰু ইয়াৰ সম্পূৰ্ণ প্ৰমাণ এছআইটিৰ হাতত আছে আৰু জীৱনকালত জুবিনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব প্ৰথমে হত্যাকাৰীক শাস্তি তাৰ পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহত্তৰ অসমৰ ৰাইজ একত্ৰিত হৈছে আৰু উজনিৰ পৰা নামনি লৈ সকলোৱে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে অসমৰ ৰাইজৰ মাজত এতিয়া মুখ্যমন্ত্ৰীৰ বিশ্বাসযোগ্যতা নাই আৰু অহা ৫ বছৰলৈ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ ৰণনীতি প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এছআৰৰ জৰিয়তে নিৰ্বাচনত খেলিমেলি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মা সফল হ'বলৈ দিয়া নহ'ব আৰু অসমৰ ভৱিষ্যত অসমবাসীয়ে নিৰ্ধাৰণ কৰিব লাগিব অসমৰ ভোটাৰ তালিকাত উত্তৰ প্ৰদেশ বিহাৰৰ বিজেপি কৰ্মীক অন্তৰ্ভুক্ত কৰিবলৈ কোনোপধ্যেই দিয়া নহ'ব আৰু বিশ্বনাথত কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদলত মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহত্তৰ অসমৰ ৰাইজ এতিয়া একত্ৰিত হৈছে উজনিৰ পৰা নামনিলৈ সকলোৱে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণহে বিচাৰিছে আৰু অসমৰ ৰাইজৰ মাজত এতিয়া মুখ্যমন্ত্ৰীৰ বিশ্বাসযোগ্যতা নাই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ বিস্ফোৰক মন্তব্য জনাইছো সবিস্তাৰে খবৰ ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু জুবিনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব আৰু বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো আমাৰ সমুদৰ্শকক জুবিন গাৰ্গক হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিল 19 ছেপ্টেম্বৰত হত্যা কৰা হৈছিল আমাৰ জুবিন গাৰ্গক আৰু 19 ছেপ্টেম্বৰত সন্ধিয়া মৃত্যু হয় লগতে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু 20 ছেপ্টেম্বৰত কেছ ৰেজিষ্টাৰ কৰা হৈছিল
অসম পুলিচৰ নিশ্চিত হৈছিল জুবিনক হত্যা কৰা হৈছিল আৰু জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ পিছত অসমবাসীয়ে দুখ পাব। জুবিন গাৰ্গক এজনক হত্যা কৰিছে আৰু হত্যাকাণ্ডত আন কেইজনে সহায়ো কৰিছে। সম্পূৰ্ণ ঘটনাত 5জন মানুহ জড়িত হৈ আছে। 8 তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SITৰ হাতত আছে আৰু জীৱনকালত জুবিনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব। প্ৰথমে হত্যাকাৰীক শাস্তি, পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব আৰু কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে আমাৰ জুবিন গাৰ্গৰ লগতে আৰু 8 বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে আমাৰ হাতত। এনেদৰে এতিয়া বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ ঘটনাক লৈ সদনত মহা বিস্ফোৰণ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছিল, পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আমাৰ জুবিন গাৰ্গক আৰু কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে জুবিন গাৰ্গৰ সৈতে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিধানসভাত বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক উত্থাপন। বিধেয়কত কি কি কঠোৰ নিয়ম জনাইছোঁ সবিস্তাৰে নিউজ ট্ৰেণ্ডিং অসমৰ সমদৰ্শকক। বহু বিবাহ বন্ধৰ বাবে বিধানসভাত নতুন বিধেয়ক উত্থাপন কৰা হৈছে। সদনত উত্থাপিত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025 আৰু বহু বিবাহ বন্ধৰ পশুকতাৰে বিধেয়কত প্ৰস্তাৱ আৰু বিধেয়কখন গৃহীতৰ পিছতে থাকিব কেইবাটাও নতুন নিয়ম। কি কি কঠোৰ নিয়ম থাকিব এই বিধেয়কত জনাইছোঁ সবিস্তাৰে। বহু বিবাহৰ সৈতে জড়িত ব্যক্তিৰ হ'ব কঠোৰ শাস্তি আৰু বিধিগতভাৱে বিবাহ বিচ্ছেদ নকৰি দ্বিতীয় বিবাহৰ ক্ষেত্ৰত 7 বছৰ কাৰাবাস দিয়া হৈছে। লগতে জৰিমনা বিহা হ'ব আইন উলংঘাকাৰীজনক আৰু পূৰ্বৰ বিবাহ লুকুৱাই দ্বিতীয় বিবাহ কৰালে 10 বছৰৰ কাৰাবাস আৰু জৰিমনা আৰু বহু বিবাহৰ বাবে চুক্তিবদ্ধ গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী, কাজীৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু অভিভাৱকে যদি প্ৰবঞ্চনাৰে বহু বিবাহ লুকুৱাই তেওঁলোকৰ বিৰুদ্ধেও হ'ব কঠোৰ ব্যৱস্থা আৰু পুৰোহিত অথবা কাজীৰ বিৰুদ্ধে এই আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু 2 বছৰ কাৰাবাস আৰু 1.5 লাখ টকা জৰিমনা পৰ্যন্ত ভৰিব লাগিব কাজী আৰু পুৰোহিতে। আৰু বহু বিবাহ বন্ধৰ বাবে বিধানসভাত নতুন বিধেয়ক উত্থাপন কৰা হৈছে। সদনত উত্থাপিত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025। আৰু এটি ব্ৰেকিং নিউজ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ আৰু এটি খবৰ দিবলৈ লৈছোঁ। ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গ কাণ্ডৰ তদন্তৰ বিচাৰ আৰু ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন। এৰি দিয়া নহ'ব কোনো মাষ্টাৰ মাইণ্ড আৰু সহযোগীক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। ফাষ্ট ট্ৰেক আদালতত হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গ কাণ্ডৰ তদন্তৰ বিচাৰ আৰু ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন আৰু এৰি দিয়া নহ'ব মাষ্টাৰ মাইণ্ড আৰু সহযোগীসকলক। প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে যে এয়া এক ভয়ংকৰ হত্যাকাণ্ড। ধনৰ বাবে কৰা হ'ল চক্ৰান্ত আৰু ইয়াৰ প্ৰমাণো পোৱা গ'ল। সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য আৰু 8 বছৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ। মূল মাষ্টাৰ মাইণ্ড এজন আৰু বাকীবোৰ হৈছে ইয়াৰ সহযোগী আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছিল, ইয়াক লৈ কোনো সন্দেহ নাই। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু আৰু 20 ছেপ্টেম্বৰতে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ। প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে যে এয়া এক হত্যাকাণ্ড আৰু জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে আৰু বাকী কেইজনে সহযোগিতা শেষ কৰিছে আৰু ইয়াৰ বাবে 4ৰ পৰা 5জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু জুবিনৰ হত্যাকাণ্ডৰ 2টা দিশ আছে। আৰু এনেদৰে বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আৰু জুবিনক মৃত্যুৰ আগতেই অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল। 8 ডিচেম্বৰলৈ অপেক্ষা, অসমবাসীয়ে সকলো উত্তৰ পাই যাব আৰু ধনৰ বাবে হত্যা কৰা হ'ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক, এয়া স্পষ্ট কথা। আৰু SITয়ে প্ৰথমতে ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বিট দিব, ইয়াৰ পিছতে আন গোচৰৰ ওপৰত চলিব বিশেষ তদন্ত আৰু ছিংগাপুৰৰ পৰা যি অনা হৈছে সেয়া হৈছে সাক্ষ্য আৰু 8 ডিচেম্বৰত দাখিল হ'ব অভিযোগনামা আৰু চাৰ্জশ্বিট দাখিলৰ লগে লগেই অসমবাসীয়ে গম পাই যাব আচল কাহিনী। আৰু কোভিডৰ আগৰে পৰা জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈ আছিল প্ৰায় 8 বছৰ আৰু ইয়াৰ প্ৰমাণ আমি লাভ কৰিছোঁ।
সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত। জুবিন গাৰ্গক জীৱিত কালত এজনেও যদি অন্যায় কৰিছে তেওঁ হাৰি যাব নোৱাৰিব। আৰু ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ কাণ্ডৰ তদন্তৰ বিচাৰ আৰু ইয়াৰ বাবে অসম চৰকাৰে কৰিব এক বিশেষ আবেদন।